কৃষক ভাইসকলে যদি তেওঁলোকে উৎপাদন নকৰে যিসকল আমাৰ চৰকাৰে বিভিন্ন ব্যক্তিগত যিবিলাক আঁচনিবিলাক আছে আমাৰ PM কিষাণ হওক CM কিষাণ আমাৰ যে কামবিলাক আছে ডেইলি আমাৰ চিনিয়ৰ যিবিলাক আছে আমি সকলোৱে মন দি কামবিলাক কৰিব লাগে কাৰণ আমাৰ নিশ্চয় ধন্যবাদ আৰু লগে লগে এই মুহূৰ্তত আমাৰ সমষ্টিৰ অন্তৰ্গত ৰেচন কাৰ্ড গ্ৰহণ কৰিবৰ কাৰণে নিমন্ত্ৰণ কৰা বিশেষকৈ আই মাতৃসকলক সভাৰ এই অনুষ্ঠানত উপস্থিত আপোনালোক সকলোৰে অতি জনপ্ৰিয় আমাৰ বিধায়ক শিবু মিশ্ৰ ডাঙৰীয়া, জিলাৰ উপায়ুক্ত লাচিত দাস ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ জিলা পৰিষদৰ সদস্য ৰামাবালা দেৱী চেয়াৰমেন সমবায়ে উঠাই এজেণ্টে উঠাই 10 তাৰিখৰ ভিতৰত এইবাৰ আমি গোটেই মাহ চাউল উঠাই দিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই FCI লগত আলোচনা কৰি ঠিক কৰি দিছে গোটেই মাহৰ ভিতৰত তেওঁলোকে চাউল উঠাব পাৰিব আৰু আপোনালোকক চাউল দিব পাৰিব। চাউলটো আপোনালোকে পাব সেইটো ডাঙৰ কথা নহয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই উজ্জ্বলা গেছ দিছে। এতিয়া এই কাৰ্ডখন যাৰ আছে তেওঁলোকে সেই গেছটো পাবলৈ যোগ্যতা অৰ্জন কৰিব আৰু সেইটো গেছেই নহয় তাতোকে এটা ডাঙৰ বস্তু আপোনালোকক আমি দিম যে মুখ্যমন্ত্ৰীৰ নেতৃত্ব অসমৰ স্বাস্থ্য বিভাগে এটা বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰিছে। প্ৰতি ঘৰ প্ৰতিটো পৰিয়ালক 1 বছৰত আমি 5 লাখ টকা দিম। 5 লাখ টকাৰ ভিতৰত আপোনালোকে হস্পিটেলত বিনামূলীয়া চিকিৎসা কৰিব পাৰিব। এইটো লগাইছোঁ তেওঁলোকে আপোনালোকৰ ঘৰৰ ওচৰতে কাৰ্ডখনৰ ব্যৱস্থা কৰি দিব। ৰেচন কাৰ্ডখন পোৱাৰ লগে লগে এই মাহৰ আপোনালোকে চাউল উঠাব। তাৰপিছত গেছৰ কাৰণে আপোনালোকে যোগাযোগ কৰিব যাৰ গেছ পোৱা নাই, যোনে পাই থৈছে সেইটো বেলেগ। আৰু 1 বছৰত 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা যি হস্পিটেললৈকে যাওঁ চৰকাৰী আৰু বেচৰকাৰী 1250 টকা আমি অৰুণোদয় কৰি দিওঁ। আৰু 100 টকাহে পাই আছিল আমি এতিয়া 1250 টকা কৰি দিওঁ। কোনোবা যদি শাৰীৰিকভাৱে বিশেষ সক্ষম ব্যক্তি আছিল তেওঁলোকক আমি কিবা এটা দিছিলোঁ। এতিয়া গোটেই পৰিয়ালটোৰ কাৰণে আমি 1250 টকা দিবলৈ লৈছোঁ। এইবাৰ এতিয়া 1250 আৰু নতুন বাজেট আহিব হয়তো আৰু বাঢ়িব। এফালে আমি ৰেচন কাৰ্ড দিছোঁ। ৰেচন কাৰ্ড থাকিলে উজ্জ্বলা গেছ পাব। ৰেচন কাৰ্ড থাকিলে 5 লাখ টকাৰ স্বাস্থ্য সেৱা বিনামূলীয়া পাব। আনফালে অৰুণোদয় 1250 কাইলৈ 1500 1700 2000 বাঢ়ি গৈ থাকিব। অৰুণোদয় পাব। অৰুণোদয় পোৱাৰ এইখিনিতো পাইছে।